Honorable Guardian Minister, Srimati Nandita Garlasa Ma'am, to the Advantage Assam 2.0 Investment and Infrastructure Summit 2025. At the same time, I would like to welcome Honorable Chief Executive Member of Karbi Anglong Autonomous Council, Dr. Tuliram Ronghang sir. At the same time, I would like to welcome Honorable CM in charge, North Kachar Hills Autonomous Council, Don Pai Nonthausen. At the same time, I would like to welcome Honorable MLA Sri Jut Vidasingh Leng. At the same time, I would like to welcome Honorable MLA Sri Jut Rup Singh Taran sir. At the same time, I would like to welcome all Honorable EMs, MSCs present here today from North Kachar Hills Autonomous Council. At the same time, from Karbi Anglong Autonomous Council also. At the same time, I would like to welcome all the heads of department, officers coming from Three Hills District, Dima Hasao, Karbi Anglong and West Karbi Anglong, FPOs, self-help group, and all the media friends and all the leading citizens from Karbi Anglong Difu. The objective of Advantage Assam 2.0 are clear and ambitious. Attracting investments, positioning Assam as a preferred investment destination by highlighting key growth sector. More falar pora yat bhek boktobo rakhiboloi nai. Aji ji udeisho loi ami meeting or bohilu hukulu kotha amalokok অৱগত কৰিলে মোৰ অনুৰোধ এইটোৱে যে এনে ধৰণৰ এডভান্টেজ আসাম সকলো সময়ত আমি পাতিবলৈ সক্ষম নহয় আগত এবাৰ পাতিছিলো সৰ্বানন্দ সোণোৱাল সিএমসি থাকোতে আৰু এতিয়া আমি সেকেন্ড টাইম হিচাপে তাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত একেতে বহুত কষ্ট কৰি সাউথ কোরিয়া জাপান দেশত বিদেশত গৈ তাত থকা রিপুটেড ইন্ডাস্ট্রিয়ালিস্ট সকলৰ লগত আলাপ আলোচনা কৰি আমাৰ এডভান্টেজ আসামত নিমন্ত্ৰণ দিছে তেওঁলোকে আহিব তেওঁলোকে ইয়াত চাবলৈ আহিব আৰু কাম কৰিবলৈ কাৰণে তেওঁলোকে ইয়াত আহিব টকা ইনভেস্ট কৰিবলৈ আহিব গতিকে আমি এই কাৰ্যসূচীত আমি বহুত মনোযোগেৰে আমি প্ৰিপেয়াৰ কৰি পেলাই আমি যাব লাগিব আজি আমি যিকেইজন আমি গোট খাইছো যিকেইজন আমি লগ পাইছো আমি সকলোৱে আমি 4জন 5জন মিলি পেলাই আমি কিহৰ ওপৰত আমি ইন্টাৰেষ্ট দি পেলাই আমি আমাৰ এই এডভান্টেজ আসামত অংশগ্ৰহণ কৰিম এই বিষয়বস্তুবিলাকো আমি আলোচনা কৰি লোৱাটো ভাল যোৱাবাৰ সিএম ছাৰৰ নেতৃত্বত আমি ভিয়েটনামত চিন্তা কৰিছিলো ভিয়েটনামত গৈ আমি গম পালো যে বাঁহৰ পৰা সূতা বনাব পাৰে ফাইবাৰ যেনেকৈ আমি কটনৰ সূতা যেনেকৈ বনাই কাপোৰ কানি বয় যেটা বাঁহৰ পৰা তেওঁলোকে সূতা বনায় এই বাঁহৰ সূতাৰ পৰা দেখোন ব্লেংকেট বনায় গেঞ্জি বনায় ইত্যাদি বহুত ক'ব নোৱাৰা বহুত বস্তু বনায় তাৰপৰা টুথপেষ্ট হয় মেডিচিন বনায় বহুত ধৰণৰ বস্তু যে আমি হিচাপ কৰিব নোৱাৰা মানুহে ব্যৱহাৰ কৰিবলগীয়া এই বস্তুবিলাক বাঁহৰ পৰাই বনায় যেন আমি ইয়াত একোৱেই কৰিব পৰা নাই গোটেই বাঁহৰ ক্ষেত্ৰত আমি কেনেধৰণে বহলভাৱে ব্যৱহাৰ কৰিব পাৰোঁ তাৰোপৰি আমাৰ ইয়াত যথেষ্ট মানে এগ্ৰিকালচাৰ প্ৰডাক্টবিলাক আছে এগ্ৰিকালচাৰ প্ৰডাক্টবিলাক আমি বিদেশত কেনেদৰে আমি ব্যৱসায় কৰিব পাৰোঁ তাৰোপৰি আমাৰ ইয়াত কিছুমান ৰ মেটেৰিয়েলছ আছে সেই ৰ মেটেৰিয়েলছবিলাক কেনেকৈ আমি ব্যৱহাৰ কৰি পেলাই আমাৰ
আমালোকৰ তাত ৰ মেটেৰিয়েলছ আছে, আমালোকৰ তাত টেকনিকেল নাই, আমালোকৰ তাত কিবা টকা পইচা অলপ অভাৱ আছে। এই বস্তুবিলাক যাতে বিদেশৰ কোম্পানীবিলাকে আমালোকৰ তাত আহি, যিহেতুকে তেওঁলোকৰ তাত ভাল টেকনিচিয়ান আছে, সেই টেকনিচিয়ানটো আমাৰ ইয়াত এপ্লাই কৰিব, আমি ৰ মেটেৰিয়েলছবিলাক দিব, ঠিক ইত্যাদি এই বস্তুবিলাক আমি এই এডভান্টেজ আসামত আমি জানিবলৈ শিকিবলৈ আমি সুযোগ পাম। আৰু মই আশা কৰিছো এই এডভান্টেজ আসামটো আহিবলগীয়া দিনত যি 25-26 তাৰিখত যিটো এই ফেব্ৰুৱাৰীত হ'ব, তাত আমি সকলোৱে অংশগ্ৰহণ কৰিম। আৰু ইয়াৰ কাৰণতহে আজি এই মিটিংটো মতা হৈছে। এইটো বহুত ভাল উদ্দেশ্য। ইমান কষ্ট কৰি আমাৰ চৰকাৰে অৰ্গেনাইজ ৱে মানে এডভান্টেজ 2.0 যিটো কৰিবলৈ গৈ আছে, এইটো বৰ আনন্দিত কথা আৰু শলাগ ল'ব লাগিব। গতিকে মই আজি আমি যিকেইজন আমি গোট খাইছো, আমি এই অহা 25-26 তাৰিখত যাতে সুন্দৰভাৱে আমি সকলোৱে অংশগ্ৰহণ কৰি আমি সমগ্ৰ অসমৰ লগত, সমগ্ৰ ভাৰতৰ লগত কাৰ্বি আংলংটো যাতে আমি সেই এডভান্টেজ আসাম 2.0 যাতে আমি লাভান্বিত হয়, সেই উদ্দেশ্য লৈ পেলাই আমি আগবাঢ়িব লাগে বুলি সকলোকে মই কামনা কৰি মই মোৰ সমাপ্ত হৈছো। কাৰণ মোৰ তৰফৰ পৰা মই এই কৰি আকৌ মই ক'বলৈ নাযাওঁ। যিহেতু যি অবজেকশ্যন যি মই শুনিছোঁ, খুব ভাল লাগিছে। আমাৰ 3টা ডিষ্ট্ৰিক্ট কাৰণে আমাৰ উন্নত পথত আমাৰ ডাঙৰ এটা পদক্ষেপ বুলি ভাবিছোঁ। মই এই সুযোগতে এটা কথা মই ক'ব বিচাৰোঁ, ক'ব বিচাৰোঁ, যি আঁচনি ৰূপায়ণ কৰিব, কিন্তু আমাৰ বিশেষকৈ মাজত আমাৰ প্ৰশিক্ষণ উপযুক্ত প্ৰশিক্ষণ দিয়াটো উচিত আৰু লগতে আমাৰ ডেমনষ্ট্ৰেশ্যন কৰাটো উচিত। সেইকাৰণে প্ৰশিক্ষণ জৰিয়তে উপযুক্ত প্ৰশিক্ষণ হ'লে আঁচনি ৰূপায়ণ কৰাটো অলপ কষ্টকৰ হ'ব। ইয়াতে আমাৰ বিশেষকৈ আমাৰ ডিপাৰ্টমেণ্টৰ লগতে আমাৰ চেল্ফ হেল্পসকলে বিশেষকৈ আমাৰ এই পদক্ষেপ ক্ষেত্ৰত প্ৰশিক্ষণ আৰু হেৰি কৰাটো উচিত। আমি জানো যে কাৰ্বি আংলং আৰু ডিমা হাছাও যি এলেকাত আপোনালোকে জানে প্ৰাকৃতিক দুৰ্যোগ সেইটোৱে প্ৰাকৃতিক দুৰ্যোগ সেইটো আছেই আৰু ৰ মেটেৰিয়েলটো এভেইলেবল আছে, কিন্তু আমাৰ পথ ব্যৱহাৰ কৰাটো আমি উপযুক্ত প্ৰশিক্ষণ হোৱাৰ কাৰণে প্ৰায়টো আমাৰ নাটনি হৈ গৈছে। সেইকাৰণে এইটোৱে কৈছোঁ, বস্তুটো যাতে ৰূপায়ণ কৰাটো হ'লে যে আঁচনি পদক্ষেপ কৰিছে চৰকাৰক আমি ধন্যবাদ জ্ঞাপন কৰিব লাগিব। এই প্ৰশিক্ষণ জৰিয়তে, এই আঁচনিৰ জৰিয়তে যাতে আমাৰ বহুত ডিষ্ট্ৰিক্ট আমি যাতে যেন বস্তুটো আমি ইকনমিক গ্ৰ'থটো যাতে উন্নতি আমি পদক্ষেপ আমি আগবাঢ়ি যাম, তাকে মই আপোনালোকক মই অনুৰোধ কামনা জনাইছোঁ। বিশেষকৈ মই ক'বলৈ নাযাওঁ, এই আঁচনিৰ সুযোগ কাৰণে ডাঙৰ এটা পদক্ষেপ বুলি জানো। সেইকাৰণে আমি যাতে আমাৰ নিজৰ দায়িত্ব লৈ আমি প্ৰশিক্ষণ আৰু ডেমনষ্ট্ৰেট কৰাটো মোৰ পৰা মই অনুৰোধ কৰিছোঁ।